বটদ্ৰৱাৰ নতুন ভোগবাৰী শ্ৰী শ্ৰী দীঘলী সত্ৰত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক দিৱস। নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী নতুন ভোগবাৰী সত্ৰত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত যোৱাকালি 15 নৱেম্বৰত 20 সংখ্যক সত্ৰীয়া সাংস্কৃতিক দিৱসটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত চাফাই অভিযানৰ পাছত গছপুলি ৰোপণ কৰে গাঁওবুঢ়া ধীৰেন হাজৰিকাই। 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰে চন্দ্ৰকান্ত হাজৰিকাদেৱে। ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপেন্দ্ৰ চন্দ্ৰ দেৱ মহন্তই আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে কুশ বৰদলৈয়ে। 10 বজাত আইসকলৰ নাম, 11 বজাত খোল প্ৰসংগ, 12 বজাত দুপৰীয়া নাম প্ৰসংগৰ পাছত নগাঁও জিলা সত্ৰৰ মহাসভাৰ সভাপতি দেৱেন্দ্ৰ দেৱ গোস্বামী সভাপতিত্ব সত্ৰীয়া সংস্কৃতি উত্তৰণ সত্ৰৰ ভূমিকা শীৰ্ষক এখন সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আপুনি জানক এবাৰ নাজানক, মই জানো এবাৰ নাজানো, আমি সকলোৱে পৰমাত্মাৰে অংশ হয়। গভীৰ যেতিয়া ভূখনিত আমি যেতিয়া শুই থাকোঁ তেতিয়া পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক মানিক বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি ঠগেন মহন্ত, নগাঁও জিলা উন্নয়ন আয়ুক্ত ভূপেশ চন্দ্ৰ দাস, সত্ৰাধিকাৰ ঘনমোহন গোস্বামী প্ৰমুখ কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। বিউটি হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ হোৱা সভাখনত সত্ৰাধিকাৰ লীলাকান্ত মহন্ত, তৰুণ মহন্ত, সুৰেশ চন্দ্ৰ মহন্ত, প্ৰমোদ চন্দ্ৰ বৰা, ধন্তী কুমাৰ বৰা, দীপ মহন্ত, দিলীপ গোস্বামী, চিদানন্দ মহন্ত, নগেন বৰদলৈ, অতুল মহন্ত, অৰূপ কুমাৰ গোস্বামী, বিপিন চন্দ্ৰ বৰাকে প্ৰমুখ কৰি ভক্ত বৈষ্ণৱ আই মাতৃসহ সহস্ৰাধিক লোক উপস্থিত আছিল। নিশা সত্ৰীয়া নৃত্য, বৰগীত, দশাৱতাৰ নৃত্য আদিৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে। বটদ্ৰৱাৰ পৰা নাছিৰ আহমেদ, গ্ল'বেল নিউজ।